মইতো কৈ আছো ল'ৰা ছোৱালী যাৰ এটা থাকে তাকতো চৰকাৰী আঁচনিয়ে দিব নালাগে আমাৰতো এতিয়া হিন্দু মানুহক জল অকল ল'ৰা এটা ছোৱালী এটা তাক চৰকাৰী কোনো আঁচনিয়ে দিব নালাগে আৰু এটা ল'ৰা ছোৱালীক যদি পুহিব নোৱাৰে কি মা দেউতা হ'ল এইটো বুজি পালে না আৰু যদি তিনিটা হয় এটা পুৰস্কাৰ থাকিব লাগিব অৰুণোদয় ঘৰ কিবা কিবি পোৱাৰ বাদেও আৰু তিনিটা হলে এজন বাচ্চা যে বেছি কৰিছে না দুইজনৰ তাৰ কাৰণে পুৰস্কাৰ থাকিব লাগে আৰু চাৰিজন হলে আৰু এটা পুৰস্কাৰ পাঁচজন হলে আৰু এটা পুৰস্কাৰ যদি এটাই সন্তান চৰকাৰী আঁচনি বন্ধ কৰি দিব লাগে কোন মা দেউতা এটা সন্তানৰ কাৰণে চৰকাৰী সাহায্য লাগে নেকি হা নালাগে কিন্তু তিনিটা হলে তাক আমি চবে তাইফালে সহায় কৰিব লাগে চবে হয় না নহয় গৰু এটা ছাগলী এটা এনেকুৱা চব দিব লাগিব ঘৰ এটা এনেকুৱা ধৰণৰ তো আমাৰ জীৱন বিলাকৰ তেনেকুৱা হৈ গৈছে এতিয়া মাইনাছত গৈ আছে মাক দেউতা দুইটা তাৰ এটা ল'ৰা তাৰ এটা ছোৱালী দুইজন বিয়া কেইটা থাকিল দুটা চাৰিটা মৰি গ'ল থাকিল দুটা আৰু বেলেগ চাৰিজনৰ দুটা হয় না নহয় সিহঁতৰ দুটা বাচ্চা এটা আৰু বিয়া হ'ল আৰু সিহঁতৰ দুটা মৰি গ'ল গতিকে আৰু কি থাকিব এতিয়াতো ঘৰ ৰখিবলৈ মানুহ নাই নিকাচিত এনেকুৱা হৈছে না নহয় মই নাজানো বহুত জাগাত এনেকুৱা হ'ল ল'ৰা গ'ল পঢ়িবলৈ তাতে চাকৰি পালে ডক্টৰ হ'ল কোনোবা ইঞ্জিনিয়াৰ হ'ল আৰু এতিয়া বুঢ়া বুঢ়ী বয়সত ঘৰ ৰখিবলৈ মানুহ নাই আমাৰ এনেকুৱা অৱস্থা হৈছে এতিয়া ল'ৰাও নাহে এতিয়াতো মুছলপুৰ যোৱাটো ঘূৰি নাহে হয় না নহয় নিকাচিৰ পৰা যদি কোনোবা মুছলপুৰত চাকৰি পালে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সিও ঘূৰি নাহে তাহলে গাঁওখন কোনে ৰক্ষা কৰিব